উত্তৰ প্ৰদেশত একেখন মঞ্চত ইণ্ডিয়া মিত্ৰজোঁটৰ নেতা বিৰোধী ঐক্যৰ অখিলেশৰ হৈ প্ৰচাৰ ৰাহুল গান্ধী সঞ্জয় সিঙৰ আদানীৰ বাবে কানপুৰবাসীক পংগু কৰিলে মোদীয়ে জিএছটি নোটবন্দীৰে ব্যৱসায়ীকো কৰিছে জুৰুলা যোগীৰ ৰাজ্যত নৰেন্দ্ৰ মোদীক কঠোৰ সমালোচনা ৰাহুলৰ উত্তৰ প্ৰদেশত দেখা পোৱা গৈছে পূৰ্বে নেদেখা এক ৰাজনৈতিক দৃশ্যপট বিৰোধী ঐক্যৰ অন্যতম দল সমাজবাদী পাৰ্টিৰ হৈ প্ৰচাৰত নামিল ৰাহুল গান্ধী কনৌজৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা অখিলেশ যাদৱৰ সৈতে একেখন মঞ্চত উপস্থিত হ'ল কংগ্ৰেছ নেতাগৰাকী একেখন মঞ্চত দেখা পোৱা গ'ল আম আদমি পাৰ্টিৰ নেতা সঞ্জয় সিঙক সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱৰ হৈ নিৰ্বাচনত প্ৰচাৰত বিৰোধী মিত্ৰজোঁটৰ নেতাৰ উপস্থিতিয়ে এতিয়া অধিক আকৰ্ষণীয় কৰি তুলিছে ৰাজনীতিৰ প্ৰেক্ষাপট শুকুৰবাৰে কানপুৰত মঞ্চৰ পৰাই প্ৰধানমন্ত্ৰীক কঠোৰ সমালোচনা কৰি প্ৰচাৰ চলাই ৰাহুল গান্ধী সঞ্জয় সিঙৰ লগতে কেইবাগৰাকী বিৰোধী ঐক্যৰ নেতাই कानपुरवासिक उद्देश्य की कोले राहुल गांधी हुनक तेर मंतव्य मैं आपको बता रहा हूं मेड इन कानपुर के सामने मेड इन चाइना नहीं टिक सकता है कभी नहीं टिक सकता है मगर नरेंद्र मोदी जी ने अदानी को बचाने के लिए अदानी के धन के लिए अदानी की जमीन के लिए आपका कानपुर का सिर्फ हाथ नहीं हाथ और गला काटा है गलत जीएसटी लागू करके नोटबंदी करके कानपुर को उन्होंने खत्म किया है मेड इन इंडिया की बात करते हैं मेड इन इंडिया आप ही तो हो मेड इन इंडिया मेड इन कानपुर ही तो है मेड इन मुंबई मेड इन लखनऊ मेड इन चेन्नई मेड इन बेंगलोर यही तो है मेड इन इंडिया सारे के सारे मेड इन इंडिया को नरेंद्र मोदी ने खत्म किया 5 अलग अलग जीएसटी लगा दी आप किसी भी छोटे बिजनेस वाले से पूछ लो किसी भी मजदूर से पूछ लो किसी भी कारीगर से पूछ लो जीएसटी से नोटबंदी से कितना नुकसान हुआ वो आपको बता देगा हमें खत्म कर दिया हमारे बिजनेस को खत्म कर दिया क्यों अदानी के लिए আনহাতে যিদিনাই আদানীৰ নাম ললে প্ৰধানমন্ত্ৰীয়ে সেইদিনাই মোদীয়ে হাৰ মানিলে বুলি তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে 10 বছৰে আদানীৰ নাম মুখত নোলোৱা মোদীয়ে যেন ৰাহুল গান্ধী তথা কংগ্ৰেছৰ প্ৰশ্নত বিব্ৰত হৈ বাধ্য হৈ পৰিল আদানীৰ নাম মুখত ল'বলৈ আপ নেতা সঞ্জয় সিঙেও বিজেপিক কঠোৰ সমালোচনা কৰে একেখন মঞ্চৰ পৰাই সংবিধান সলনি কৰি সংৰক্ষণ ব্যৱস্থা আঁতৰোৱাৰ কৌশল কৰা বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনাই সঞ্জয় সিঙে राहुल गांधी जी ने रामलीला के मैदान में कहा अखिलेश यादव जी हर सभा में कह रहे हैं कि ये 2024 का चुनाव अंतिम चुनाव है भारतीय जनता पार्टी अगर गलती से जीत गई तो ये संविधान को खत्म करेंगे आरक्षण को खत्म करेंगे चुनाव को खत्म करेंगे अपने वोट को बचाने के लिए इस बार वोट कीजिए और बीजेपी की जमानत जब्त कराने का काम कीजिए और जब मैं कह रहा हूं कि आरक्षण खत्म करेंगे तो इस बात के आधार पर कह रहा हूं कि भागवत जी ने कहा था आरक्षण खत्म होना चाहिए मनमोहन वैद्य आरएसएस के नेता कहते हैं आरक्षण खत्म होना चाहिए 1989 में भारतीय जनता पार्टी ने आरक्षण का विरोध किया था जब ओबीसी का आरक्षण लागू हुआ था ये लोग संविधान खत्म करना चाहते हैं लल्लू सिंह कहते हैं अयोध्या के प्रत्याशी संविधान खत्म करो ज्योति मिर्धा कहती हैं संविधान खत्म करो अरुण गोविल कहते हैं संविधान खत्म करो अनंत हेगड़े कहते हैं संविधान खत्म करो अरे जो बाबा साहब का संविधान खत्म करेगा हम उसकी राजनीति खत्म करेंगे ये संकल्प हमको लेना है ৰাষ্ট্ৰীয় ৰাজনীতিৰ এখন অন্যতম ৰাজ্য হিচাপে পৰিচিত উত্তৰ প্ৰদেশত বিৰোধী ঐক্যৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাক নিৰ্বাচনী প্ৰচাৰত একেলগে দেখা এই দৃশ্য এতিয়া চৰ্চাত আহিছে একেখন মঞ্চত কেইবাগৰাকী শীৰ্ষ নেতাৰ এই দৃশ্যই ভোটাৰৰ মনতো বিশ্বাসৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে যোগী ৰাজ্যত ইণ্ডিয়া মিত্ৰজোঁটে দেখুওৱা শক্তিয়ে এতিয়া এইদৰে নতুন উমানৰ সম্ভেদ দিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দাবী যে উত্তৰ প্ৰদেশত চমকপ্ৰদ প্ৰদৰ্শন কৰিব বিৰোধী ঐক্যই 80টাকৈ সমষ্টি থকা ৰাজ্যখনত 40খন আসনেই লোকসভা নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটে লাভ কৰিব বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে বৰ্তমান 63খন আসনতে আছে বিজেপি বিপৰীতে 5খন আসন আছে সমাজবাদী পাৰ্টিৰ কংগ্ৰেছৰ হাতত আছে মাত্ৰ এখন লোকসভাৰ আসন উল্লেখ্য যে উত্তৰ প্ৰদেশৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰী হোৱা সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাতা মুলায়ম সিং যাদৱৰ পুত্ৰ অখিলেশ যাদৱৰ দলৰ হাতত বৰ্তমান 108খনকৈ বিধানসভাৰ আসন আছে তেনে ক্ষেত্ৰত উত্তৰ প্ৰদেশত অন্য দলতকৈ সমাজবাদী পাৰ্টি যথেষ্ট শক্তিশালী ইতিমধ্যে আপৰ নেতা অৰবিন্দ কেজৰিৱালৰ সাময়িক সকাহ লাভ কৰিছে ইণ্ডিয়া এলায়েন্সৰ বাবে এয়া নিশ্চিতভাৱে এক যোগাত্মক বতৰা উত্তৰ প্ৰদেশৰ আজিৰ এই দৃশ্যৰ সমান্তৰালকৈ অৰবিন্দ কেজৰিৱালৰ জামিনেও বিৰোধী ঐক্যক অধিক শক্তিশালী কৰাৰ সম্ভাৱনাই দেখা দিছে